খুৰাজনে মোক বাৰ বাৰ মানা কৰিছে যে ইফালে ভিডিঅ' নকৰিবা ইফালে ভিডিঅ' নকৰিবা ইফালে মাটিখিনি জুবিন দা নহয় বুলি কৈছে আমিতো সেইটো নাজানো কাৰ মাটি কোনডোখৰত হয় নাজানো হয় এতিয়া খুৰাই কৈ আছে খুৰা ইফালে ভিডিঅ' বনাব কোনে মানা কৰিছে কোনে কৈছে মানা কোন ছাৰ এজন মনোজ জালান আচ্ছা এই মনোজ জালান নে কোন হয় বোলে তেওঁৰ ইফালে মাতি ন তেওঁখিনি আচ্ছা এইটোৱে সীমা ন এইটো সীমা জুবিন দাৰ ক্ষেত্ৰখন আপোনালোকে ভাবিছিলে আগতে চাগে এইডোখৰ জেগা মানে জুবিন দাৰ ক্ষেত্ৰখন হ'ব বুলি ভাবিছিলে কিন্তু নহয় মই তাতে ভিডিঅ' বনাব গৈছিলোঁ যিহেতুকে তাতে গিটি আৰু বালু পৰি আছে আৰু তাতে মানে এই খুৰাজন চিকিউৰিটি হয় বাৰু তেওঁ মানে তেওঁ চিকিউৰিটি দায়িত্বত আছে আৰু তেওঁ মোক কৈছে কি এইফালে ভিডিঅ' নবনাবা এইফালে ভিডিঅ' বনাই এলাউড নাই কাৰণ জুবিন দাৰ মাটি সীমা বুলি এইখিনিৰ পৰা আছে বুলি কৈছে এই খুৰাজনে কৈ আছে যিহেতুকে আৰু আপোনালোকে চাগে মোৰ ভিডিঅ' সদায় পায়ে থাকে জুবিন দাৰ ক্ষেত্ৰৰ পৰা সদায় পাই থাকে সদায় দি থাকোঁ আৰু এতিয়া খুৰাজনে কোৱা মতে সিফালে ভিডিঅ' বনাই এলাউড নাই কি জালান বুলি ক'লে মনোজ জালানৰ মাটি বুলি কৈছে মনোজ জালান নহয়নে মনোজ জালানৰ মাটি বুলি কৈছে খুৰাজনে আৰু নিজেই কৈছে খুৰাজনে কিন্তু খুৰাজনে কোৱা মতে কি মালিকে ইয়াতে ভিডিঅ' বনাব মানা কৰিছে কিয় মানা কৰিছে সেইটো আপোনালোকে বিচাৰ কৰিব বাকী মই দেখাই আছোঁ হয় বন্ধুসকল মই মানে ইফালে ভিডিঅ' বনাব গৈছোঁ দেখাই দিয়ে ইফালে ছাইডটো আগতে আপোনালোকে যিফালেদি মানে ৰাইজে প্ৰথম মানে গুৱাহাটী ছাইডৰ পৰা আহিলে যি গেটটো দি সোমায় সেই গেটটোত মই ভিডিঅ' বনাব গৈছিলোঁ যিহেতুকে সেই গিটি যাতে পৰি আছে দেখা পাইছে আপোনালোকে তাতে গিটি পৰি আছে তাতে ইটা পৰি আছে কিন্তু এজন চিকিউৰিটি বুঢ়াই মোক কৈছে এফালে আছোঁ মই ভালকৈ দেখাই দিয়া এজন চিকিউৰিটি বুঢ়াই মোক কৈছে মানে যে ভাইটি এইফালে ভিডিঅ' নবনাবা কিয় মই সুধিলোঁ আৰু তেতিয়া মোক সেই খুৰাজনে কৈছে যে মনোজ জালানৰ মাটি বোলে সেইখিনি দেখাই দিয়াচোন সেইখিনি সেইটো কেমেৰা দেখাই দিয়ে সিফালৰ পৰা সেই গিটি য'ত পৰি আছে সেইডোখৰ পৰা লৈ কিনে সেইডোখৰলৈকে বোলে এইটো সীমা মই দেখাই আছোঁ ৰথখন যে আছে ইয়াৰ পৰা দুখাই দিয়ে এইটো সীমাৰ পৰা লৈ কিনে সেইখিনিলৈকে জুবিন দাৰ এই দেখাই দিয়ে সেইটো মানে এইডোখৰ জেগাহে জুবিন দাৰ বুলি কৈছে বাকী এইডোখৰ জেগা জুবিন দাৰ মাটি নহয় বুলি কৈছে মানে সেইডোখৰ জেগা জুবিন দাৰ মাটি নহয় মানে কোন মনোজ জালান হয় কোন হয় আপোনালোকে বিচাৰ কৰিব মই এইফালে ভিডিঅ' বনাব যোৱাৰ কাৰণে খুৰাজনক বোলে অৰ্ডাৰ দিছে এই মনোজ জালানে যে এইডোখৰ মাটি ইয়াত নহয় এইডোখৰ ভিডিঅ' নবনাবা সেইফালে যোৱা এইটো সীমা মোক দেখাই থৈ গৈছে এইটো সীমা এই সীমাৰ পৰাও ভিডিঅ' বনাব দিছে তেনেহ'লে বন্ধুসকল বহুত ডাঙৰ এটা ঘোটালা চলি আছে আপোনালোকে ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰক আৰু যিসকল তেওঁলোকে এটা ফ'ল' কৰক মোক আৰু ভিডিঅ'টো জল্দি শ্বেয়াৰ কৰক যাতে সকলো অসমৰ ৰাইজে পায় যাতে এইটো কোন মনোজ জালান কোন হয় তেওঁ যাতে বস্তুখিনি কি হয় সঁচাকৈ মই নাজানো ভালকৈ আপোনালোকে বিচাৰ কৰিব মইতো ভাবি আছিলোঁ এইখিনি মাটি জুবিন দাৰে হয় কিন্তু আজি মই গম পালোঁ মই সদায় থাকোঁ ইয়াতে কিন্তু গম পালোঁ জুবিন দাৰ মাটি এইখিনি নহয় এইখিনিৰ পৰাহে এইখিনি জুবিন দাৰ মাটি বাকী যি কি নহওক আপোনালোকে বিচাৰ কৰিব এতিয়া সকলোবোৰ লাহে লাহে মুকলি হ'বলৈ আৰম্ভ কৰিছে কেতিয়াবা যদি সিদ্ধাৰ্থ শৰ্মাৰ পানীৰ যি ফেক্টৰী আছে পানীৰ ফেক্টৰী মুকলি হ'বলৈ ধৰিছে আজিৰ দিনটো দেখিবলৈ পোৱা গৈছে শ্যামকানু মহন্তৰ যি বেংক একাউণ্ট আছে সেয়া মুকলি হ'বলৈ ধৰিছে আৰু দুদিনমানৰ পাছত হয়তো এইদৰে ঘোষণা কৰিব যে ৰায়দান প্ৰদান কৰিব যে জুবিন হত্যাৰে অভিযুক্ত যি শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা অমৃতপ্ৰভা মহন্তৰ শেখৰজ্যোতি গোস্বামী মুকলি আকাশৰ তললৈ আহিছে বুলি তেনেকুৱা ধৰণে বাতৰি পৰিৱেশন কৰিব Z+ চিকিউৰিটি দি তেখেতলোকক বাহিৰত নিৰাপত্তা বেষ্টনীৰ মাজত ৰাখি তেখেতলোকক ঘূৰি ফুৰিবলৈ দিয়া হ'ব আকৌ ফেষ্টিভেল পাতিব মঞ্চত ডাঙৰকৈ লেকচাৰ দিব আৰু গামোচা পৰিধান কৰিব সেইখিনি চাবলৈ কি অসমীয়া জীয়াই আছে নেকি আজিৰ দিনটোত যি শ্যামকানু মহন্তৰ যি বেংক একাউণ্ট মুকলি কৰি দিবলৈ কৈছে ইয়াতকৈ দুৰ্ভাগ্যজনক অসমীয়াৰ বাবে লজ্জাজনক বিষয় একো হ'ব নোৱাৰে জুবিন দাৰ যিসকলে ন্যায় বিচাৰি আছে সেইসকলৰ বাবে এইটোৱে আটাইতকৈ দুখৰ খবৰ এতিয়াও ৰাইজে কথাবোৰ বুজিবলৈ কিবা বাকী আছেনে ঈশ্বৰ পুত্ৰৰ ন্যায়ৰ বাবে এইখন চৰকাৰৰ পৰা কিবা আশা কৰিব পাৰিনে ফাষ্ট ট্ৰেক আদালতৰ কথা কৈছে সেইবোৰ কিমান দূৰ গ্ৰহণযোগ্য এটাৰ পাছত এটা কালপ্ৰিটৰ যিসমূহ পৰ্বতসমূহ সম্পত্তি আছে তাৰ খোল খোৱাৰ আৰম্ভ কৰিছে আমি কেইদিনমানৰ আগত পালোঁ যে যি কালপ্ৰিট চুকতে খাই বুকতে গুৰিয়ালে জুবিন দাই যিটো গাখীৰ খুৱাই সাপ পুহিছিলে সেইটো হৈছে সিদ্ধাৰ্থ শৰ্মা নামৰ যিটো একুৱা নামৰ যিটো কোম্পানী আছিলে সেই একুৱা নামৰ পানীৰ কোম্পানীটো খুলি দিবৰ বাবে দুদিনমান আগতে আদালতে ৰায় প্ৰদান কৰিছে আৰু আজিৰ দিনটো যিজন ফেষ্টিভেল মহন্তৰ বেংক একাউণ্ট মুকলি কৰি যিসমূহ ফ্ৰিজ কৰা হৈছিল যিসমূহৰ ওপৰত প্ৰতিবন্ধকতা আছিল সেইসমূহ খুলি দিবৰ বাবে আদালতে বৰ্তমান সময়ত ৰায় প্ৰদান কৰিছে এফালে জুবিন দাক লুটি পুটি খাই যি টকা বেংকত সঞ্চয় কৰিছিলে সেইসকলে বৰ্তমান সময়ত সেই টকাৰেই বৰ্তমান সময়ত জুবিন দাৰ এই অৱহেলিত হত্যাৰ অভিযোগত অভিযুক্তসকলে উকিলক টকা দি খেল খেলিব অৰ্থাৎ ওলাই আহিবৰ বাবে এখন নাটক ৰচনা কৰিব ন্যায়ালয়ত যুঁজ দিব আৰু
লাহে লাহে সকলো খোল খাব আৰু সংবাদ মাধ্যমসমূহেও দুদিনমানৰ পাছত বাতৰি পৰিৱেশন কৰিব বিগ ব্ৰেকিং নিউজ মুকলি আকাশৰ তললৈ আহিল জুবিন হত্যাৰ সৈতে অভিযুক্ত শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা এটা এটাকৈ যিহেতু বৰ্তমান সময়ত মুকলি আকাশৰ তললৈ অহাৰ পথেই যেন প্ৰশস্ত হৈছে আজি যদি বেংকৰ একাউণ্ট খোল খাইছে আজি কাৰোবাৰ পানীৰ ফেক্টৰী খোল খাইছে এই জেলত যে আছে কেৱল মাত্ৰ নিৰাপত্তাৰ এটা স্থান হিচাপেহে আছে জেলত আন একো নহয় এয়া অভিযুক্ত হৈ যে জেলত আছে তেনেকুৱা ধৰণৰ লগাই নাই বাকী তেখেতলোকৰ সকলো কাম কাজ যদি মুকলিমূৰীয়াকৈ চলি থাকে তেখেতলোকে জেলত থকা কামবোৰ জেলত থকা কথাবোৰ কিমান দূৰ গ্ৰহণ কৰে ঈশ্বৰ পুত্ৰৰ ন্যায় বিচাৰি সকলোৱে প্ৰতিদিনে সকলোৱে চিঞৰি আছে ফাষ্টেগ আদালতৰ কথা কৈ আছে ফাষ্টেগ আদালতৰ কথা সেইদিনাখন ঘোষণা কৰিলে কিন্তু তাৰ পৰিপ্ৰেক্ষিতত প্ৰতিদিনে যি ৰায়দান দিব সেই কথা বতৰাবোৰ কি হৈছে কি নাই এতিয়ালৈকে কোনেও জনা নাই আজি গৰিমা শইকীয়া গাৰ্গে যি আজি ৰায়দান দিয়াৰ কথা আছিলে সেই তাত গৰিমা শইকীয়া গাৰ্গ আৰু প্লামী বৰঠাকুৰ উপস্থিত হৈছিলে কাৰণ সেইখিনি সময়ত কৈছে আমি একো এইবোৰ গমেই পোৱা নাই আৰু এইটো আটাইতকৈ জুবিন অনুৰাগীৰ বাবে আটাইতকৈ এইটো দুৰ্ভাগ্যজনক কথা যে আজিৰ দিনটোত যি মুকলি বেংক একাউণ্ট মুকলি কৰি দিবৰ বাবে কৈছে এটা এটাকৈ মুকলি কৰিব আজি বেংক একাউণ্ট মুকলি কৰিছে কালি পানীৰ ফেক্টৰী মুকলি কৰিছে কালি শ্যামকানুৰো আমাৰ সিদ্ধাৰ্থক মুকলি কৰিব বাদ্যযন্ত্ৰী শেখৰক মুকলি কৰিব অমৃত প্ৰভাক মুকলি কৰিব এইদৰে লাহে লাহে সকলো বস্তু তল পৰিব কথাবোৰ তেনেকুৱাই হৈ আছে আৰু ইয়াতকৈ আৰু অসমীয়া হিচাপে লজ্জাজনক বিষয় একো নাই যদি জুবিন দাই ন্যায় নাপায় তেতিয়াহ'লে ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা কি হ'ব পাৰে ন্যায়ৰ বাবে যিসকলে অহৰ্নিশে কাম কৰিছোঁ বুলি কৈছে সেইসকলৰ অৱস্থা দেখি সঁচাকৈ পুতৌ জন্মিছে এটাৰ পাছত এটা এইবোৰ বস্তু মুকলি কৰি দি কি বুজাব বিচাৰিছে অসমীয়া ৰাইজক এইদৰে কি প্ৰাণৰ শিল্পীজনৰ ন্যায়ৰ নামত এখন নাটক ৰচনা কৰি শেষ কৰি দিব নেকি যিগৰাকী ব্যৱসায়ী মহিলা ঈশ্বৰ পুত্ৰৰ সোণাপুৰৰ সেই সমাধিস্থলীলৈ যাবলৈ সময় নহ'ল ঈশ্বৰ পুত্ৰৰ যিখন শেষৰ চিনেমা ৰৈ ৰৈ বিনালে সেইখন চাবলৈ সময় নহ'ল সেইগৰাকী ব্যৱসায়ী মহিলাই বৰ্তমান সময়ত অতনু ভূঞাৰ দ্বাৰা পৰিচালিত যিখন সাক্ষী চিনেমা সেই সাক্ষীখন চাবৰ বাবে আহ্বান জনাইছে খুব সুন্দৰ ছবি হৈছে এখন আৰু পুৰা ছ'চিয়েল ছিষ্টেম আৰু আইডিঅ'লজি প্ৰতিফলিত হৈছে আৰু ইয়াতে প্ৰত্যেকখন স্ক্ৰীন প্লে খুব ধুনীয়া হৈছে আৰু যেতিয়া আইডিঅ'লজিয়ে ছ'চাইটিৰ এগেইনষ্টে কাম কৰে মানুহৰ ফ্ৰাষ্ট্ৰেশ্যনখিনি দেখাইছে যেতিয়া আইডিঅ'লজিটো চেঞ্জ হয় তেতিয়া সেই একেখিনি মানুহে সুন্দৰকৈ কেনেকৈ ছিষ্টেমটো লৈ যাব পাৰে এটা খুব সুন্দৰকৈ প্ৰতিফলিত হৈছে এটা ছিষ্টেমৰ লগত কেনেকৈ ডমিনেটো হৈ থাকে আৰু কেনেকৈ সুন্দৰকৈ ছিষ্টেম চেঞ্জ হ'লে কেনেকৈ উঠিও আহে প্ৰত্যেকগৰাকী অভিনেতা অভিনেত্ৰী যিখিনি এক্টিং কৰিছে খুব সুন্দৰ হৈছে আৰু এইখন ছবি সকলোৱে চাব লাগে কাৰণ প্ৰত্যেক মানুহৰ লগত প্ৰত্যেক ইণ্ডিভিজুৱেলৰ লগত এইখন সুন্দৰকৈ ৰিলেট হৈ আহিছে এখন খুব সুন্দৰ পটভূমিকা নিৰ্মাণ কৰিছে আপোনালোক যাব নেকি সেইখন চাবলৈ যিজন ব্যক্তিয়ে ঈশ্বৰ পুত্ৰৰ চৰিত্ৰ হনন কৰিছিল ঈশ্বৰ পুত্ৰৰ চৰিত্ৰৰ ওপৰত প্ৰশ্ন উপস্থাপন কৰিছিল সেইখন চিনেমা নিজেতো টিকট কাটি চোৱাটো বাদেই দিয়ক সেইখন চিনেমা চাবৰ বাবে প্ৰযোজকে যদি ফ্ৰীকৈও টিকট দিয়ে তেতিয়াহ'লে আমাৰ সাধাৰণ জনতা নাযায় কাৰণ জুবিন অনুৰাগী আপোনাৰ দৰে ইমান দুমুখীয়া চৰিত্ৰৰ মানুহ নহয় আমি জুবিনদাৰ ন্যায়ৰ অপেক্ষাতে ৰখি আছোঁ আমি কাৰোবাৰ চিনেমা চাবৰ বাবে আপোনাৰ আদেশ পালে যে দৌৰ মাৰিম তেনেকুৱা কোনো কথা নহয় কাৰণ আপুনি যিজন ব্যক্তিৰ চিনেমা চাবৰ বাবে প্ৰচাৰ কৰিছে সেই ব্যক্তিজনে জুবিন দাক কি চৰিত্ৰ হনন কৰিবৰ বাবে উঠি পৰি লাগিছিল সেই কথাটো এবাৰ তেখেতক সুধি লওক তাৰ পাছত আপুনি এনেকুৱা চিনেমা প্ৰচাৰ কৰি থাকিব আপুনি 2024ত শাহৰুখ খান কোন আপুনি চিনি নাপাওঁ বুলি ক'লে 2026ত আপুনি এতিয়া সংবাদ মাধ্যমৰ আগত কি কৈছে ভিক্টৰ দাসক চিনি নাপাওঁ বুলি কৈছে জিকাই দিম ইলেকশ্যনৰ পাছত কি ক'ব আপুনি জুবিন গাৰ্গক চিনি নাপাওঁ বুলি যে কৈ নিদিব তাৰ কি মানে আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক মই সুধিছোঁ আপোনাৰ সেইখন কলিগো বুজ নে আপোনাৰ সেইখন মুখ আচলতে অসমৰ ৰাইজ আপোনালোকে চাওক যে ৰাজনীতি মানে
মিছা কথা কোৱা আৰু ৰাজনীতি মানে হ'ল অসমৰ থলুৱা জনসাধাৰণক মিছা মিছা টোপ দিয়া। ইয়াৰ এক জ্বলন্ত উদাহৰণ হৈছে বাৰে বাৰে প্ৰমাণিত কৰা আমাৰ অসমৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি জুবিন গাৰ্গক ন্যায় দিয়া কথাটোক লৈ আপুনি কি কৈছিলে আপোনাৰ মনত আছেনে? আপুনি কৈছিলে যে 2026 চনৰ ইলেকশ্যনৰ আগত অৰ্থাৎ নিৰ্বাচনৰ আগত যদি আমি জুবিন গাৰ্গক ন্যায় দিব নোৱাৰো, আমাক আপোনালোকে অভিয়াছলি নিশ্চয় আপোনালোকে আমাক ভোট নিদিব। কিয় দিব? গতিকে আমি ইলেকশ্যনৰ আগত 2026 ইলেকশ্যনৰ আগত অৰ্থাৎ নিৰ্বাচনৰ আগত আমি জুবিন গাৰ্গক ন্যায় প্ৰক্ৰিয়াটো আমি টাৰ্গেট কৰিম বা ন্যায় আমি দিম বুলি কৈছিলে। একদম আপুনি হট সাহসেৰে আৰু বহুত টাৰ্গেটকৈ কথাষাৰ কৈছিলে, ষ্ট্ৰংকে, হয়নে? আৰু এতিয়া যেতিয়া তাত আৰু এটা কথা কৈছিলে যে চাৰ্জশ্বিটখন আহিব দিয়ক, আমি জুবিন গাৰ্গক নিৰ্বাচনৰ আগতে আমি ন্যায় দিম। কিন্তু এতিয়া ৰিচেণ্টলি চাৰ্জশ্বিট দাখিল হৈ গ'ল, চাৰ্জশ্বিট ফাইল হৈ গ'ল আৰু এতিয়া ইলেকশ্যন ওচৰ চাপি আহিছে, অৰ্থাৎ নিৰ্বাচন কাষ চাপি আহিছে, হয়তো আৰু মাজত মাথো কেইটামান দিনহে বাকী আছে, হয়নে? এতিয়া আপুনি ৰিচেণ্টলি আপুনি কি কৈছে যে আমাক ইলেকশ্যনত অৰ্থাৎ নিৰ্বাচনত 2026 নিৰ্বাচনত আমাক জিকাই দিয়ক, তাৰ পাছত আমি জুবিন গাৰ্গৰ ন্যায়ৰ বাবে আমি ফাষ্ট ট্ৰেক আদালত গঠন কৰিম বা ফাষ্ট ট্ৰেক আদালত আমি ব্যৱস্থা কৰিম। আপোনাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাক মই সুধিছো, আপোনাৰ সেইখন কলিগো বুজ নে আপোনাৰ সেইখন মুখ? আপুনি 2024 শ্বাহৰুখ খান কোন আপুনি চিনি নাপাওঁ বুলি ক'লে। 2026 আপুনি এতিয়া সংবাদ মাধ্যমৰ আগত কি কৈছে, ভিক্টৰ দাসক চিনি নাপাওঁ বুলি কৈছে। এতিয়া ইলেকশ্যনৰ আপুনি জিকি যোৱাৰ পাছত আপোনাক আমি কেনেকৈ বিশ্বাস কৰিম? আপোনাৰ সেইখন কলিগো বুচৰ দৰে মুখ, আপোনাক আমি কেনেকৈ বিশ্বাস কৰিম? জিকাই দিম, ইলেকশ্যনৰ পাছত কি ক'ব, আপুনি জুবিন গাৰ্গক চিনি নাপাওঁ বুলি যে কৈ নিদিব, তাৰ কি মানে আছে? আমি অসমৰ জনসাধাৰণে আপোনাক কেনেকৈ বিশ্বাস কৰিম? আপোনালোকে কাম কৰিছে, উন্নয়ন কৰিছে, বহুত বোকাময় বহুত ধূলিময় ৰাস্তা আপোনালোকে পকী কৰিছে, শলাগ লৈছো, সন্মান কৰিছো। কিন্তু আমি সমান্তৰালকৈ যদি আৰু এটা কথা আমি চাওঁ, এই কংগ্ৰেছ চৰকাৰে 15 বছৰ ৰাজত্ব কালত যিখিনি কৰি থৈ গ'ল, সেইখিনিও আপুনি এতিয়া আপোনাৰ ৰাজত্ব কালত আপুনি বিক্ৰী কৰিছে। আপুনি যিমানখিনি এতিয়া উন্নয়ন কৰিছে, আপুনি অসমৰ ৰাস্তাৰ পৰা, আঁচনিৰ পৰা, স্কুলৰ পৰা, কিবা স্কুলৰ কথাটো নকওঁৱে, স্কুল বহুত হাজাৰ হাজাৰ স্কুল আপোনাৰ চৰকাৰৰ দিনত আপুনি বন্ধ কৰি দিলে, সেইটো কথা নকওঁ। বাকী যিখিনি আপুনি উন্নয়ন কৰিছে, আৰু কথা এটা কওঁ, সমান্তৰালকৈ চাব গ'লে কিন্তু আপুনি 10 গুণ বিক্ৰী কৰিলে। আপুনি কি বিক্ৰী কৰা নাই? কংগ্ৰেছ চৰকাৰে 15 বছৰত যিখিনি ঘটি থৈ গ'ল, সেইখিনি আপুনি আপোনাৰ এতিয়া এই ৰিচেণ্টলি 2 বছৰ, 3 বছৰ, 5 বছৰতে আপুনি কি কৰিলে, গোটেইখিনি আদানী আম্বানীক আপুনি গোটাই দিলে। যাক এয়া উন্নয়ন। আপুনি অসমত যিমানখিনি অভাৰ ব্ৰিজৰ কথা কৈছে, পকী ৰাস্তাৰ কথা কৈছে, আঁচনিৰ কথা কৈছে, সেইখিনি আপুনি যিমানখিনি কাম কৰিলে, তাতকৈ 10 গুণ আপুনি কংগ্ৰেছৰ দিনত যিখিনি ঘটিছিলে, কংগ্ৰেছে যিখিনি কৰি থৈ গ'ল অসমৰ কাৰণে, সেইখিনি আপুনি আদানী আম্বানীক দি দিলে, গৌতমক দি দিলে। এয়া হ'ল উন্নয়ন। এয়া হ'ল আপুনি এগৰাকী মুখ্যমন্ত্ৰী হিচাপে আপোনাৰ দায়িত্ব, আপোনাৰ কৰ্তব্য, হয়নে? গতিকে অসমৰ ৰাইজ চাওক, আমি ভোট কাক দিব লাগে আৰু কিয় দিব লাগে? অসম চৰকাৰখন যি দলৰে নহওক, যি দলৰে নহওক, আমি ভোট কাক দিব লাগে আৰু কিয় দিব লাগে? তেওঁ কি কাম কৰিছে? সেই প্ৰাৰ্থীজনক আমি যাক ভোট প্ৰদান কৰিম, আমি যাক ভোট দিম, সেই প্ৰাৰ্থীজন যোগ্য হয়নে নহয় অসমৰ বাবে, বা যিটো সমষ্টিৰ পৰা তেওঁ প্ৰাৰ্থিত্ব কৰিছে, সেই সমষ্টিটোৰ ৰাইজৰ বাবে তেওঁ যোগ্য হয়নে নহয়, সেইটো চাব লাগিব। আজিকালি শব্দটো এইটো কাৰণে কৈছো, চাওক, আজিকালি মই পূৰ্বে ক'লো যে ৰাজনীতি মানে মিছা কথা কোৱা, হয়নে? গতিকে আজিকালি আবেগেৰে নহয়, আপোনালোকৰ নিজৰ মাইণ্ডেৰে, আপোনালোকৰ নিজৰ বিবেকেৰে আপোনালোকে ভোটটো প্ৰদান কৰক, যিজনক নেকি আপুনি এওঁক ভোট দিব লাগে, এওঁ যোগ্য, যিজনক যোগ্য, যি দলৰে নহওক, তেওঁক সেই ভোটটো আপুনি প্ৰদান কৰক। মই মামাক আপোনাৰ ঘড়ীটো ভাল লাগিছে বুলি কৈছিল। মই মামাক ক'লো যে মামা আপোনাৰ ঘড়ীখন ভাল লাগিছে বুলি। মোক মামাই ক'লে ঘড়ীটো লাগিব নেকি? ময়ো ফূৰ্তিতে ক'লো দিব নেকি? দেন মামাই ক'লে যে লাগিব নেকি ঘড়ীখন বুলি। দেন ময়ো ফূৰ্তি লাগি গ'ল আৰু সেইটো সময়ত ময়ো ক'লো দিয়ে নেকি। লগে লগে হাতৰ ঘড়ীটো খুলি যুৱকজনক উপহাৰ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু ততাতৈয়াকৈ ঘৰলৈ আহি যুৱকজনে মাকক দেখুৱালেগৈ প্ৰায় 2 লাখ টকীয়া সেই ঘড়ীটো।
মামাৰ ঘড়ী মামাই দিছে কেনেকৈ পালি মামা কৈছিলোঁ ঘড়ীখন ভাল লাগিছে বুলি তো মামাই ক'লে লাগে নেকি তো মোক দি দিলে আৰু সেইটো সময়ত ধন্যবাদ অসমৰ মুখ্যমন্ত্ৰীক যে তই সেইখিনি ক'ব পাৰিলি তাৰ বাবে মই বহুত বহুত মানে সুখী হৈছোঁ আৰু ইমানখিনি সাহস কৰি যে মুখ্যমন্ত্ৰী এজনক এইখিনি ক'ব পাৰিলে যে মোক ঘড়ীটো ভাল লাগিছে বুলি। মামা ফ্ৰেণ্ডলি ন তো কথা পাতি ভাল লাগে মামাৰ লগত তো কৈছিলোঁ মামাক জাষ্ট ঘড়ীখন ভাল লাগিছে বুলি মুখ্যমন্ত্ৰীৰ বাহনৰ কাষে কাষে ছয়দুৱাৰ মহাবিদ্যালয়ৰ পৰা গৈ আছিল শান্তনু তেতিয়া যুৱকজনৰ চকু পৰিছিল তেওঁৰ ঘড়ীটো নমস্কাৰ মোৰ নাম শান্তনু আৰু মই ছয়দুৱাৰ মহাবিদ্যালয়ৰ বৰ্তমান ছেকেণ্ড ছেমিষ্টাৰত পঢ়ি আছোঁ মেথামেটিক্স ডিপাৰ্টমেণ্টৰ পৰা আৰু মই মতলব মামা আহিছে চ' মামাৰ পিছে পিছে মই লাগি আছিলোঁ ছয়দুৱাৰ কলেজৰ পৰা এণ্ড ছয়দুৱাৰ কলেজৰ পৰা গৈ গহপুৰলৈকে পালোঁ হা দেন মই লক্ষ্য কৰিলোঁ যে মামাৰ ঘড়ীখন মামাৰ হাতত বহুত ভাল লাগিছে মুখ্যমন্ত্ৰীৰ ঘড়ী উপহাৰ পাই এতিয়া সুখী গহপুৰৰ শান্তনু চাৰ্ডো কোম্পানীৰ ৱাচ বহুত কিমতি ৱাচ মোৰ কাৰণে কাৰণ মামাই দিছে মোক তাক বহুতে হাত খুজি আছিলে ল'বৰ কাৰণে ৱাচখন কিন্তু মামাই খালি মোকে দিছিলে কাৰণ মই মামাক খালি এইটোৱে কথা কৈছিলোঁ যে মামা আপোনাৰ ৱাচখন বহুত ভাল লাগিছে দেন মামাই ক'লে লাগে নেকি এণ্ড মোক দি দিলে চ' মই বহুত হেপী এতিয়া মোক ৱাচখন দিয়াৰ বাবে মামাক আপোনালোকে স্ক্ৰীণত চাওকচোন এক বিৰল দৃশ্য লগে লগে আপোনালোকে আৰু এখন ছবি স্ক্ৰীণত চাওক আৰু এই দুয়োটা কাহিনীৰ আলম লৈ আপোনালোকৰ মাজলৈ এটা বিশ্লেষণ আগবঢ়াম আপোনালোকে সিদ্ধান্ত নিজেই দিব লগতে মতামত আগবঢ়াব মই কোৱা কথাখিনিৰ লগত আপোনালোক কিমান দূৰ সন্মত প্ৰথম কথা এই যিখন আপোনালোকে স্ক্ৰীণত ছবি দেখিছে এই ছবিখন হৈছে আফগানিস্তানৰ এজন বৈদেশিক মন্ত্ৰীৰ ছবি আৰু ইয়াৰ লগত ৰিলেটেড এটা মই কথা ক'ম পিছৰ ফালে কিন্তু প্ৰথমতে মই ক'ব বিচাৰিছোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰীদেৱে আজি তেওঁৰ হাতত পিন্ধি থকা 2 লাখ টকীয়া হাতঘড়ীটো এজন ছাত্ৰক দিয়াক লৈ বিভিন্ন মহলে বিভিন্ন ধৰণৰ চৰ্চা আৰম্ভ কৰিছে লগতে ছ'চিয়েল মিডিয়াত এই বিষয়টো খুব চৰ্চিত হৈ আছে মোৰ ব্যক্তিগত মতামত আপোনালোকক জনাব বিচাৰিছোঁ চাওক মুখ্যমন্ত্ৰীদেৱে 2 লাখ টকীয়া এই যে ঘড়ীটো পিন্ধিছে আজি যদি মুখ্যমন্ত্ৰী নহয় তেখেত এজন সৰ্বসাধাৰণ মানুহ হ'লেতেন তেন্তে সেই 2 লাখ টকীয়া ঘড়ীটো পিন্ধাৰ তেওঁৰ অকাত থাকিলহেঁতেন নে তেওঁ 2 লাখ টকাৰ ঘড়ীটো পিন্ধাৰ সামৰ্থ্য হ'লহেঁতেন নে নিশ্চয় নহ'ল হয় কাৰণ আপোনাৰ নিচিনা মোৰ নিচিনা মানুহে 2 লাখ টকাৰ ঘড়ী এটা পিন্ধাটো সপোনৰো বাহিৰত আমি কেতিয়াও কল্পনাই কৰিব নোৱাৰোঁ যে 2 লাখ টকাৰ ঘড়ী এটা মই পিন্ধিম কিন্তু মুখ্যমন্ত্ৰীয়ে পিন্ধিছে মুখ্যমন্ত্ৰীৰ বাবে এটা স্বাভাৱিক কথা তেওঁ 2 লাখ টকীয়া নহয় 10 লাখ টকীয়া এটা ঘড়ী পিন্ধিলেও সেইটো অস্বাভাৱিকতা একো নাই কিন্তু এই ঘড়ীটো যেতিয়া কোনোবা ছাত্ৰ এজনে ভাল লগা বুলি কোৱাৰ লগে লগে খুলি দিলে আৰু সেইটোতো মই ভাবোঁ অস্বাভাৱিকতা একো নাই দিব পাৰে তেওঁ ৰাইজৰ টকাৰে 2 লাখ নহয় 10 লাখ টকীয়া ঘড়ী পিন্ধি কাৰোবাক সেই ঘড়ীটো খুলি দিয়াটো একো ডাঙৰ কথা হ'ব নোৱাৰে কাৰণ তেওঁৰ পকেটৰ পৰা সেই টকা যোৱা নাই এয়া ৰাইজৰ টকাৰে তেওঁ ঘড়ীটো পিন্ধিছে আৰু সেই টকাখিনি ৰাইজকে দিছে সেয়া ৰাইজৰে টকা গতিকে আপোনাৰ নিচিনা মোৰ নিচিনা মানুহে যদি সেই 2 লাখ টকীয়া ঘড়ী এটা পিন্ধাৰ সপোন দেখিব নোৱাৰোঁ বা কাৰোবাক উপহাৰ দিয়াৰ কথাও আমি সপোনৰ অগোচৰ সেইবাবে মুখ্যমন্ত্ৰীদেৱৰ দৰে মানুহে সেই ঘড়ীটো পিন্ধা আৰু কাৰোবাক উপহাৰ দিয়াত মই ভাবোঁ অস্বাভাৱিকতা একো নাই অস্বাভাৱিকতা থাকিব তেতিয়া যেতিয়া এজন সৰ্বসাধাৰণ ব্যৱসায় কৰা মানুহ বা সৰ্বসাধাৰণৰ টকা তেওঁৰ পকেটত নোসোমাই তেওঁ নিজৰ উপাৰ্জনেৰে সেই ঘড়ী পিন্ধিছে আৰু সেই বস্তুটো কাৰোবাক উপহাৰ দিছে সেইটোহে মই ভাবোঁ চৰ্চাৰ বিষয় হ'ব লাগে এতিয়া মই আন এটা কথা ক'ব বিচাৰিছোঁ এই যিখন ফটো আপোনালোকে দেখিছে এইটো হৈছে আফগানিস্তানৰ এজন বৈদেশিক মন্ত্ৰীৰ ফটো আৰু ফটোখনত আপোনালোকে নিশ্চয় মন কৰিছে তেওঁ এখন গাত শ্বল লৈ আছে আৰু এই শ্বলখন লৈ থকাৰ পিছত এজনে তেওঁক প্ৰশ্ন কৰিছিল যে আপুনি গাত লৈ থকা এই শ্বলখন ফটা চিগা শ্বল এখন আপুনি গাত কিয় মেৰিয়াই আছে যিহেতুকে আপুনি এজন মন্ত্ৰী হয় বৈদেশিক মন্ত্ৰী তেতিয়া এই মানুহজনে কি উত্তৰ দিছিলে জানানে সেই মানুহজনে কৈছিল যে মই ফটা শ্বলখনেই মোৰ বাবে যথেষ্ট কাৰণ মই আজি এই বৈদেশিক মন্ত্ৰিত্ব যদি নাথাকিলহেঁতেন মই এজন সৰ্বসাধাৰণ মানুহ হ'লোহেঁতেন তেন্তে এই শ্বলখনৰে যোগ্য মই হ'লোহেঁতেন আজি মই ৰাইজৰ বাবেই বৈদেশিক মন্ত্ৰী হৈছোঁ ৰাইজৰ টকাৰে মই আজি যদি লাহ বিলাস কৰোঁ তেন্তে ৰাইজৰ ওচৰত মই সদায় ঋণী হৈ ৰ'ম আৰু আল্লাহৰ ওচৰত মই কি জবাব দিম কি উত্তৰ দিম গতিকে ৰাইজৰ টকাৰে লাহ বিলাস কৰাৰ অধিকাৰ মোৰ নাই মই মোৰ সামৰ্থ্য অনুযায়ী যিখিনি উপাৰ্জন কৰিম সেই উপাৰ্জনৰ ভিত্তিতহে মই লাহ বিলাস কৰিম কিমান এটা ভাল লগা কথা চাওকচোন
গতিকে এনেকুৱা মনোভাৱ যদি আমাৰ বৰ্তমান অসমত বা অসমত বুলি নহয় যিমান মানে নেতা মন্ত্ৰীসকল আছে, ৰজা মহাৰজা আছে, ৰথী মহাৰথী আছে, প্ৰত্যেকেই যদি এনেকৈ চিন্তা কৰিলেহেঁতেন তেন্তে মই ভাবোঁ আমাৰ দেশখনৰ অৱস্থা কেনেকুৱা হ'লহেঁতেন। কিমান ভাল লগা কথা। গতিকে মুখ্যমন্ত্ৰী মহোদয়ে পিন্ধি থকা সেই হাতঘড়ীটো তেওঁ 2 লাখ নহয় 10 লাখ টকীয়া হাতঘড়ী পিন্ধিলেও ক'বলগীয়া একো নাই, কাৰোবাক উপহাৰ দিলেও ক'বলগীয়া একো নাই, আৰু অস্বাভাৱিকতা একোৱেই নাই। মই ভাবোঁ ইয়াত প্ৰশংসা কৰিবলগীয়াও বৰ বিশেষ একো নাই। বৰঞ্চ মই ভাবোঁ এইটো সমালোচনাৰহে পাত্ৰ, কাৰণ তেওঁ 2 লাখ টকীয়া ঘড়ী এটা পিন্ধাৰ যোগ্যতা ক'ৰ পৰা অৰ্জন কৰিলে, টকা ক'ত পালে, সামৰ্থ্য ক'ৰ পৰা হ'ল। 2 লাখ টকীয়া ঘড়ী এটা পিন্ধাটো যিহেতুকে সৰ্বসাধাৰণ মানুহৰ এটা সপোন, সেই সপোনটো ৰাইজেই ৰজা বনোৱাৰ পিছত সেই ৰাইজৰ ওপৰত মাধমাৰ দি সেই ৰাইজৰ টকাৰে 2 লাখ টকীয়া ঘড়ী পিন্ধি কাৰোবাক আকৌ 2 লাখ টকীয়া সেই ঘড়ীটো উপহাৰ দিয়াটোহে মই ভাবোঁ এটা অস্বাভাৱিকতা। শ্যাম কানুক বেংক একাউণ্ট খোলাৰ পাৰ্মিশ্যন দিলে আদালতে, সিদ্ধাৰ্থক পানীৰ ফেক্টৰী খোলাৰো পাৰ্মিশ্যন দিলে আদালতে, লগতে শিখা শৰ্মাকো জামিনত মুকলি আকাশৰ তললৈ অহাৰ পাৰ্মিশ্যন দিলে আদালতে, লগতে জুবিনদাৰ ন্যায়ৰ সম্পৰ্কত যিবোৰ কথা বাতৰি আছিল গোটেইবোৰ ঢিলা হৈছে যেন মোৰ অনুভৱ হৈছে। এতিয়া জুবিনদাৰ ন্যায় কি হ'ব? যিহেতুকে আমাৰ মামাই কৈছিলে যে যদি জুবিনক ন্যায় দিব নোৱাৰোঁ তেন্তে আপোনালোকে বিজেপিক ভোট দিব নালাগে, তেনেকুৱা এটা কথা কৈছিল। ভালেই লাগিছিল শুনি। আৰু এতিয়া মামাৰো মুখৰ ভাষ্য সলনি হৈছে যে 26ত আমাক জিকাই দিয়ক, আমাৰ চৰকাৰ আহিলে, মই পুনৰ মুখ্যমন্ত্ৰী হ'লে জুবিনক ন্যায় দিম। টোপটো আকৌ লগাই দিলে, টোপ দি থৈ দিছে যাতে 26ত পুনৰ তেওঁলোক আহিব পাৰে। জুবিনদাৰ ন্যায়ৰ লগত ইমানবোৰ ৰাজনীতি কিয়? আজি 6 মাহ উকলি যোৱাৰ পিছতো আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ লগতে যদি এনেকুৱাবোৰ হয়, মানে মই ভাষাহীন হৈ পৰিছোঁ। কি হৈ আছে জুবিনদাৰ লগত? এনেকুৱা কিয় হৈ আছে? জুবিনদাৰ ন্যায় দিবৰ বাবেই যদি চৰকাৰখনৰ এনেকুৱা, তেন্তে সৰ্বসাধাৰণ মানুহৰ মৃত্যু ঘটিলে গৰু ছাগলীৰ দৰে দেখোন তেওঁলোকৰ কোনো ধৰণৰ ন্যায় ব্যৱস্থা নাথাকিবই। চৰকাৰ প্ৰশাসন, আমাৰ যিটো প্ৰশাসনিক ব্যৱস্থা, এই ব্যৱস্থাটো কি হ'ব? আপোনালোকে জুবিনদাৰ ন্যায় বিচাৰে নে নিবিচাৰে? কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব। আৰু দ্বিতীয় কথাটো হৈছে জুবিনদাৰ ন্যায় ইলেকশ্যনৰ আগতেই লাগিব। যিকোনো মুহূৰ্তত যিকোনো প্ৰকাৰে জুবিনদাৰ ন্যায় ইলেকশ্যনৰ আগত দিয়াৰ ব্যৱস্থা কৰক। 26ত কাৰ চৰকাৰ আহে, কাৰ কি আহে, সেইবোৰ আমাৰ লুকআউট নহয়, কাৰণ জুবিনদাই যিহেতুকে ৰাজনীতি বেয়া পাইছিল, জুবিনদাৰ নামৰ লগত ৰাজনীতিক সংলগ্ন কৰাটো উচিত নহয় বুলি আমি দাবী কৰিছোঁ। কৰিব নালাগে। জুবিনদাৰ ন্যায় বিনা চৰ্তে, ৰাজনৈতিক কোনো চৰ্ত নথকাকৈ জুবিনদাৰ ন্যায় ইলেকশ্যনৰ আগত আমাক লাগে। আৰু ৰাইজ আপোনালোকক জনাই থলোঁ, যদি ইলেকশ্যনৰ আগত জুবিনদাই ন্যায় নাপায়, অহাবাৰ বিজেপি চৰকাৰ অহাৰ পিছত জুবিনদাই ন্যায় পোৱাটো দূৰৰে কথা, আৰু ইয়াতকৈ ডাঙৰ ভয়াৱহ ঘটনা হ'বলৈ গৈ আছে। গতিকে জুবিনদাৰ ন্যায় আমাক ইলেকশ্যনৰ আগত লাগিব। আপোনালোকে কমেণ্ট কৰিব, আপোনালোকে আগত বিচাৰে নে পিছত বিচাৰে। কোনটো দুৰ্নীতি নহয়, চব কামতে দুৰ্নীতি নহয়। হিমন্ত শৰ্মাই চোন দিছিলে চাকৰি, এই কংগ্ৰেছৰ মানুহ নহয় নেকি? এতিয়া কংগ্ৰেছৰ পৰা বিজেপিত গ'ল, বিজেপিত গৈ মই ভাল কাম কৰিছোঁ। কোনটো ভাল কাম কৰিছে? অৰুণোদয়ো নেলাগে, একো নেলাগে, ৰাস্তাখন লাগে ল'ৰা ছোৱালীৰ কাৰণে। কংগ্ৰেছ দিনৰ বনোৱা ৰাস্তাটোৰ ওপৰতে পাউদাৰী মানি গঙিছে। বহুত আছে যোন গাঁৱত, আপোনালোকে নিজে দেখিছে। অমস্যা বুলি ক'লে ৰাস্তা পদূলি, বিশেষকৈ ৰাস্তা পদূলি, তাৰপাছত খোৱা পানীৰ পাছত আমাৰ এই ৰাইজৰ আঁচনিটো বাৰু আছে, বাৰু দুখীয়া মানুহটো আঁচনিটো পাবই লাগিব। ঘৰ একেবাৰে দুখীয়া দৰিদ্ৰ মানুহজন পাব লাগে, ঘৰ পাব লাগে, অৰুণোদয় পাব লাগে, 10,000 টকা পাব লাগে। এইটো আঁচনিটোতো চৰকাৰৰ ফালৰ পৰা চৰকাৰৰ ধনৰ পইচা নহয়, এইটো ৰাইজৰ আমাৰ জনসাধাৰণৰ পইচা হয়। এই আঁচনিটোতো দিয়াটো আমি বেয়া নাপাওঁ, দিব লাগে, পাব লাগে, উচিত দুখীয়া মানুহজনী পাব লাগে, এইটো আমি বিচাৰ কৰোঁ। তাৰপাছত আমাৰ ৰাস্তাটো আপোনালোকে দেখিছে, ৰাস্তাটো বহুত বছৰ হ'ল, কেইবাবাৰো 10 বছৰ, আজি বিধায়ক 10 বছৰ কালে আমাৰ বিজেপি চৰকাৰেতো সদায় কৈয়ে থাকেচোন, আমাৰ ৰাস্তা পদূলি বনাইছে, চৰকাৰ কাম কৰিছোঁ, আমুক বনাইছোঁ, এনেকুৱা মানে চব পকা ৰাস্তা হ'ল, এনেকুৱা কেঁচা ৰাস্তা এটাও নাই বুলি ক'লে। এতিয়ালৈকে আপোনালোকে আহি দেখি পালেইচোন, ইয়াত কেঁচা নে পকা।
সেইটো কাৰণে আমাৰ ৰাস্তাৰ সমস্যাটো বহুত সমস্যা মানে তাৰ পাছত কুঁৱা পানী সমস্যা ইয়াত কুঁৱা পানী জল জীৱন এটা বনাই দিলে কিন্তু নল আছেতো জল নাই এনেকুৱা সমস্যা কৰি তলে ইয়াত কি হ'ল জানো ইয়াক এই বনোৱা কণ্ট্ৰেক্টাৰজনৰ পইচাই নেপালে নে কিয়ে কৰিলে জানো আদা কৰিলে আদা নকৰিলে এনেকুৱা হৈ আছে দুৰ্নীতি হৈছে নেকি আপুনি কি ভাবে দুৰ্নীতি হৈছে পুৰা দুৰ্নীতি হৈছে কেল দুৰ্নীতি নোহোৱাহেঁতেনতো এতিয়া কুঁৱা পানী জল আমাৰ গাঁৱৰ ৰাইজে জল পালেহেঁতেন নহয় দুৰ্নীতি হোৱাৰ কাৰণেচোন আদা ৰোৱা বনাই পানী নিদিয়া হ'ল দুৰ্নীতি নহয় নেকি কোনটো দুৰ্নীতি নহয় চব কামতে দুৰ্নীতি এতিয়া সেইটো কাৰণে আমাৰ কিছুমান দুখীয়া মানুহ আছে অৰুণোদয় পোৱা নাই মানুহে অৰুণোদয় পোৱা নাই পোৱা এতিয়া এইজনী পোৱা নাই সেইকাৰণে দুখীয়া মানুহ একেবাৰে ধেৰ আছে এনেকুৱা দুখীয়া মানুহ নোপোৱা কিন্তু ধনী চামে পায় যিটো লিডাৰবিলাকে অৰুণোদয় মানে আপোনাৰ বিজেপি হওক বা চৰকাৰী লিডাৰসমূহে নিজৰ মাজতে ৰাখি থৈ দিয়ে মেইন পাবলগীয়া মানুহখিনি নাপায় এনেকুৱা হৈ আছে মানে ইয়াতে দুখীয়া মানুহ যি পাব লাগে বৰ্তমানলৈকে একো পোৱা নাই পোৱা আমিতো সঁচাটো ক'ব লাগিব নোপোৱাটো নাই পোৱা বুলি ক'ব লাগিব এনেকুৱা চলি আছে এতিয়া বিজেপি চৰকাৰে কয় বহুত ধুনীয়া কাম কৰিছোঁ আমি একো হেৰি নোহোৱাকৈ দুৰ্নীতি নকৰাকৈ চাকৰি দিছোঁ আমি দিছোঁ এতিয়াচোন যিজনে চাকৰি দিছে কংগ্ৰেছ দিনত এওঁৱেচোন হিমন্ত শৰ্মাইচোন দিছিলে চাকৰি কংগ্ৰেছৰ মানুহ নহয় নেকি এতিয়া কংগ্ৰেছৰ পৰা বিজেপিত গৈ মই ভাল কাম কৰিছোঁ কোনটো ভাল কাম কৰিছে নিজে চাওক এনে আমাৰ কংগ্ৰেছৰ দিনত ৰাস্তা বনোৱা যিটো পকা ৰাস্তা বনাইছে ইহঁতে পকা ৰাস্তা আমাৰ কংগ্ৰেছ দিনত বনোৱা ৰাস্তাটোৰ ওপৰতে পাউদাৰ ইমানি গঙিছে এইটো আমাৰ কংগ্ৰেছ দিনত বনোৱা নহয় নেকি ইহঁতে আমি ভাল কাম কৰিছোঁ আমুক কৰিছোঁ তামুক কৰিছোঁ কয় এইটোতো তেওঁলোকৰ আমি মেইন আলিটো আমি কংগ্ৰেছ দিনৰ বনোৱা ৰাস্তা এইটো অকল ইহঁতে ওপৰত পাউদাৰ ইমানি লগাই হেৰি কৰিছে মানে তেওঁলোকে কংগ্ৰেছৰ দিনৰ ৰাস্তাটোৰ ওপৰত তেল টেঙা সানি পেলাই চলি আছে তেনে কৰিছে দেখিছে নচোন চবৰে নমস্কাৰ দেই মোৰ নাম নৱজ্যোতি তাই অৰুণোদয়ো নেলাগে একো নেলাগে ৰাস্তাখন লাগে ল'ৰা ছোৱালীৰ কাৰণে যাতে মানে গাড়ী গুড়া নিতাৰ পৰা অহা যোৱা ডেৰ মানুহ এইটোকে মোৰ মন নমস্কাৰ ৰাস্তা লাগে আমাৰ অৰুণোদয় মোক নেলাগে পোৱা নাই আৰু নেলাগেও আৰু মানে আপুনি এতিয়ালৈকে কোনো ধৰণৰ আঁচনি পোৱা নাই চৰকাৰী একো পোৱা নাই ৰাস্তা লাগে আমাৰ বাৰিষা দিনত ইমান গৰু ছাগলী ম'হ কাৰণে ইমান কষ্ট হৈছোঁ ল'ৰা ছোৱালীৰ কাৰণে অহা যোৱা এইটোকে কৰিছে আৰু দেই নমস্কাৰ নেলাগে আৰু আমাক অৰুণোদয় নেলাগে একো নেলাগে আৰু ৰাস্তা শ্ৰদ্ধাৰ ৰাইজ আমি আৰম্ভণিৰ পৰা কৈ আহিছিলোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰ থকালৈকে জুবিন দাই ন্যায় নাপায় অসম্ভৱ আদালতে যে সিদ্ধাৰ্থ শৰ্মাৰ মহাবীৰ একুৱা খুলি দিয়াৰ নিৰ্দেশ দিলে শ্যামকানু মহন্তৰ বন্ধ হৈ থকা বেংক একাউণ্ট যে আজি খুলি দিয়াৰ নিৰ্দেশ দিলে আৰু তাৰ কাৰণ হিচাপে SITয়ে সেই বেংক একাউণ্ট বন্ধ কৰাৰ সময়ত উপযুক্ত নীতি নিয়ম যে মানি চলা নাছিলে সেই উদ্ধৃতি দি মহামান্য আদালতে একাউণ্ট খুলি দিয়াৰ নিৰ্দেশ দিলে এই সমস্ত ঘটনা পৰিঘটনা সাধাৰণ ৰাইজে জুবিন দাক ভাল পোৱা অসমৰ ৰাইজে SITয়ে অজানিতে কৰা ভুল বুলি মানি ল'বলৈ টান পাইছে এই সমস্ত কথা বতৰা যেন এটা ক্ৰনলজিত ঘটি গৈ আছে আৰু কোনোবা মহাশক্তিশালীয়ে যেন জুবিনদাৰ হত্যাকাৰীসকলক বচাবলৈ চেষ্টা কৰি আছে সাধাৰণ ৰাইজে এই সন্দেহ কৰিবলৈ লৈছে ৰাইজৰ যদি মনত আছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এই SIT গঠন হৈছিলে তেখেতে গঠন কৰি দিছিলে আৰু এইগৰাকী মুখ্যমন্ত্ৰীয়ে বিশ্বৰ ইতিহাসত পোনপ্ৰথমবাৰ বাবে নিদৰ্শন দাঙি ধৰি হত্যাত অভিযুক্ত অপৰাধীক উৎসৱৰ ছুটি দিছিলে তেখেতে কৈছিলে যে যিহেতু পূজা আছে পূজাৰ কাৰণে 2-4 দিন দেৰিকে তেখেতসকলক ধৰিব বা লৈ আনা হ'ব এইগৰাকী মুখ্যমন্ত্ৰীয়ে অসম বিধানসভাৰ পবিত্ৰ মজিয়াত জুবিনদাৰ হত্যাৰ গোচৰটো CBIক নিদিও বুলি তেখেতে সদম্ভে ঘোষণা কৰিছিলে এইগৰাকী মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বতে যি SIT গঠন হৈ আছে সেই SIT ছিংগাপুৰলৈ যাওঁতে এমাহ সময় লগাইছিলে বিভিন্ন লোকক ৰাইজে যে তদন্তৰ আওতালৈ অনাৰ কথা কৈ আছিলে যেনে পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া এইসকলক তদন্তৰ আওতালৈ অনা নহল য'ত নেকি পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া ভাৰত চৰকাৰৰ বহি পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্বত আছে আৰু সেই বিভাগটোৰ উদ্যোগতে জুবিনদাৰ ছিংগাপুৰৰ সেই প্ৰগ্ৰামটো ৰখা হৈছিলে আৰু পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া দীৰ্ঘকাল ধৰি জুবিনদাৰ মেনেজাৰ আছিলে কিন্তু এদিনৰ কাৰণেও সেই মানুহগৰাকীক SITয়ে ফুটপুছ কৰিবলৈ নামাতিলে
ছিংগাপুৰৰ মানুহখিনিক বাৰ বাৰ ন্যায়িক জিম্মাত ৰখাৰ কথা ৰাইজে কৈ আছিলে, সেই কামটো নকৰিলে তেওঁলোকক ৰাজআতিথ্য দিয়া হ'ল ইয়াতে। গতিকে এই সমস্ত কথা বতৰা ৰাইজে পাহৰা নাই। আৰু এদিন যেতিয়া অসমত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰ নাথাকিব, তেতিয়া যাৰ নতুন চৰকাৰ আহিব সেই চৰকাৰলৈ আমি আহ্বান জনাম, অনুৰোধ জনাম যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মাতি আনি সুধিব লাগে, কিয় বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰীৰ আসনৰ পৰা কেন্দ্ৰীয়ভাৱে প্ৰতিষ্ঠিত আমাৰ ভাৰত চৰকাৰৰ কেন্দ্ৰীয় তদন্তকাৰী সংস্থা CBI কেছটো নিদিওঁ বুলি, হত্যাকাণ্ডৰ গোচৰটো নিদিওঁ বুলি সদম্ভে ঘোষণা কৰিছিলে। তাৰ কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ ৰাইজক ক'ব লাগিব। কিয় সেই অপৰাধীসকলক পূজাৰ ছুটি দিয়া হৈছিলে, পূজা থকাৰ কাৰণে 2-4 দিন তেখেতসকলক দেৰিকে ধৰিব বুলি কৈছিলে, ইয়াৰ কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ ৰাইজক জনাব লাগিব। কিয় অসমৰ ৰাইজে বিচাৰি থকা প্ৰতিগৰাকী মানুহ তদন্তৰ আওতালৈ নাহিল, ইয়াৰ কাৰণ জনাব লাগিব। কিয় চাৰ্জশ্বিটৰ নামত হাজাৰ হাজাৰ পৃষ্ঠাজোৰা চাৰ্জশ্বিট দি এখন দুৰ্বল চাৰ্জশ্বিট দিয়া হ'ল, এই কথাবোৰৰ কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ ৰাইজক জনাব লাগিব। কিয় লাহে লাহে অসমৰ ৰাইজৰ এনেধৰণৰ অনুভৱ হ'বলৈ গৈ আছে যে যেনেধৰণে আজি বেংক একাউণ্ট খুলি দিয়া হৈছে, আজি কোম্পানী খুলি দিয়া হৈছে, এই প্ৰচেছবোৰ যে দেৰি কৰা হৈছে, ইয়াৰ আঁৰৰ ৰহস্যবোৰ অসমৰ ৰাইজক এদিন জনাব লাগিব। আৰু ৰাইজে এই কথাটোক এৰি নিদিয়ে। বেলেগে এৰি দিলেও অসমৰ ৰাইজ, জুবিন দাক ভাল পোৱা প্ৰতিগৰাকী প্ৰকৃত অনুৰাগীয়ে এই বিষয়টোত লাগি থাকিব। আৰু জুবিন দাৰ হত্যাকাণ্ডৰ গোচৰটোৰ লগত যিয়েই খেলি মেলি কৰিছে, যিসকলে গণ্ডগোল কৰিছে আৰু জুবিন দাক অৱহেলিত কৰিছে, অৱহেলা কৰিছে, সেই প্ৰতিগৰাকী মানুহে এদিন নহয় এদিন অসমৰ ৰাইজৰ ওচৰত উত্তৰ দিব লাগিব। আমি প্ৰতিদিনেই দেখিছোঁ, যেতিয়াই জুবিনদাৰ হত্যাকাণ্ডৰ গোচৰটোৰ শুনানি থাকে, সেই প্ৰতিটো দিনত গৰিমাবয়ে আদালতৰ চৌহদৰ পৰা ওলাই আহি কান্দি কান্দি ন্যায়ৰ ভিক্ষা খুজিবলগীয়া হৈছে। জুবিনদাৰ অবৰ্তমানত জুবিনদাৰ পত্নীৰ এই অৱস্থা অসমীয়া মানুহে সহ্য কৰিব পৰা নাই। গতিকে এই কথা বতৰাবোৰৰ উত্তৰ এদিন নহয় এদিন ষড়যন্ত্ৰকাৰীসকলে দিব লাগিব। আমাৰ আই, মাতৃ, ভনী আৰু বোৱাৰীসকলৰ স্বাভিমান আৰু মৰ্যাদাত আঘাত কৰিছে এইখন চৰকাৰে। অসমীয়া মহিলাসকলক ব্যৱহাৰ কৰি এইখন চৰকাৰে যি ধৰণে মহিলাৰ মান মৰ্যাদা অৱনমিত কৰিছে, ইয়াৰ পূৰ্বে কেতিয়াও হোৱা নাছিল। আৰু যাৰ বাবে এতিয়া অন্য মহিলাই অসমীয়া মহিলাসকলক আঙুলি উঠাবলৈ সাহস কৰিছে। কেইটামান টকাৰ লোভ দেখুৱাই মহিলাসকলক ব্যৱহাৰ কৰি আহিছে। নিজে মন কৰক, কোনোবা মাৰোৱাৰী, বিহাৰী, বাঙালীৰ এই আত্মসহায়ক গোটৰ নামত মহিলাসকলক এনেকে ৰাজপথলৈ উলিয়াই আনিব পাৰিছে, তেওঁলোকে ওলাই আহিছে এনেকে। আৰু আমাৰ মহিলাসকলক তেওঁলোকে কেনেধৰণে ব্যৱহাৰ কৰিছে, এই চৰকাৰ গঠন কৰা দলটোৱে তেওঁলোকৰ মণ্ডলৰ মিটিঙতো মহিলাসকল উপস্থিত হ'ব লাগে। মোদী ডাঙৰীয়াৰ মন কী বাত শুনিবলৈও এই মহিলাখিনিয়ে যাব লাগে। কোনোবা যদি বিধায়ক, মন্ত্ৰী বা উচ্চ পৰ্যায়ৰ তেওঁলোকৰ বিষয়ববীয়া আহে, সেই উপলক্ষে অনুষ্ঠিত সভালৈও আমাৰ মহিলাসকল যাব লাগে। কিয়? অসমীয়া মহিলাৰ এই মৰ্যাদা আছিল নেকি? আৰু ইয়াৰ বাবে কি কি হৈ আছে নিজে চিন্তা কৰক। নিজৰ গাঁওখনলৈ চাওক, নিজৰ ঘৰলৈ চাওক। এই মহিলাসকলক উলিয়াই নিয়াৰ ফলত কি হৈ আছে, আমাৰ স্পষ্ট কথা আগৰ পৰা কৈ আহিছো, আজিও কৈছো, মহিলাসকলক প্ৰাপ্য দিয়ক, একাউণ্টত দিয়ক। তেওঁলোকক কিয় উলিয়াই নিছে, কিয় এনেকে তেওঁলোকক সকলোবোৰ আবুৰ ফালি এনেকুৱা এটা পৰিৱেশলৈ ঠেলি নিয়া হৈছে, যাৰ বাবে একাংশ ঘৰ ধ্বংস হৈ পৰিছে, সংসাৰত জুই লাগিছে একাংশৰ। আৰু কোনোবা মন্ত্ৰী পত্নী এনেকে ওলাই আহে, তেওঁলোকৰ ল'ৰা ছোৱালী এনেকে ওলাই আহে, তেওঁলোকৰ ল'ৰা ছোৱালীক বিদেশত পঢ়ুৱাই আছে। আৰু আমাৰ মহিলাখিনিক এনেকে উলিয়াই নি ঘৰত মানে একো এটা কৰিব নোৱাৰা পৰিৱেশৰ সৃষ্টি কৰা হৈছে। ল'ৰাই কি পঢ়ি আছে, কি খাইছে, বহুতে চাবলৈ সময় নোপোৱা হৈছে। এই কাৰণে মিটিঙত যাব লাগে। আজি অৰুণোদয়ৰ মিটিং, কালি মণ্ডলৰ মিটিং, কালি যুৱ পৰিষদৰ মিটিং, পৰহি মন কী বাত শুনা, তাৰপিছত আপোনাৰ কোনোবা বিষয়ববীয়া আহিব, তেওঁক লগ কৰা। এনেকে মিটিঙৰ নামত মাহৰ বেছিভাগ দিনেই নাৰীসকলে, মহিলাসকলে অবাবত পাৰ কৰি থাকিবলগীয়া হৈছে। কিয়? আৰু দুখ লগাকৈ অসমীয়া একাংশ বোৱাৰীয়ে সকলোবোৰ লাজ চৰম বিসৰ্জন দিছে। কেইটামান টকাৰ বাবে 1250 টকা, গোটৰ নামত 10,000 টকা। তাৰ কাৰণে কেৱল 10,000 টকাৰে উপযোগী নেকি আমাৰ মহিলাসকল? মানে কি এনেকুৱা ভবা হৈছে নেকি, টকা দিলে মানে এই মহিলাসকলক চব কৰিব পাৰি, যেতিয়াই তেতিয়াই মাতি আনিব পাৰি, জলৈ তলৈকে নিব পাৰি, এনেকে ভবা হৈছে নেকি? আৰু যদি ভবা হোৱা নাই, কিয় এই মহিলাসকলক প্ৰতিখন মিটিঙলৈ যাবলৈ বাধ্য কৰা হয়? কিয় মহিলাসকলৰ বাছ বিচাৰ কৰা হয় যে তুমি কংগ্ৰেছ, তুমি নোপোৱা টকা, তুমি অমুক দলৰ, তুমি নোপোৱা, তুমি অমুকখন মিটিঙত যোৱা নাই, তুমি নোপোৱা, এই ধৰণে ভাবুকি কিয় প্ৰদান কৰা হয়? আৰু চৰকাৰৰ বৰমূৰীয়াসকল
তোমালোকৰ পত্নীসকলক 50 লাখ টকাৰ ৰাজসাহাৰ্য দিয়া আৰু এই মহিলাসকলক 1250 টকা দি এনেকে ঘূৰাই ফুৰাবলৈ তোমালোকৰ লাজ নালাগে? কোন গৰাকী মন্ত্ৰীৰ পত্নী এনেকে দৌৰিছে ভাবক, অলপ ভাবকচোন কথাবোৰ। এই মহিলাসকলৰ স্বামীসকলে ভাবক, ভাতৃসকলে ভাবক, অভিভাৱকসকলে ভাবক কথাবোৰ। কিয় আপুনি আপোনাৰ পত্নীক, আপোনাৰ ভগ্নীক, আপোনাৰ মাতৃক এনেকে যেতিয়াই তেতিয়া ৰাস্তালৈ ওলাই যাবলৈ দিছে? কিয়? হয়তো কিছুমানে ক'ব মহিলাসকলক স্বাধীন কৰা হৈছে, ৰাস্তালৈ নিছে। আৰে এয়া স্বাধীনতা নেকি? এনেকে মহিলা স্বাধীন হয় নেকি? সময় নাই, অসময় নাই, টেম্পোতে হওক বা ই ৰিক্সাতে হওক বা কাৰোবাৰ বাইকৰ পিছফালে বহিয়েই হওক, ঠেলা হেঁচাকে হলেও মানে মিটিঙলৈ যোৱাটোৱে মহিলাৰ স্বাধীনতা নেকি? আৰু এই যে মিটিংবোৰ হয়, উদ্যমিতা আঁচনিৰ চেক প্ৰদানৰ মিটিং, ৰাতিপুৱাৰ পৰা নিশালৈকে এই মিটিঙত থকা বেছিভাগ মহিলাৰে লাহে লাহে কিডনিৰ সমস্যা হ'ব। কি হ'ব নিজেই ভাবক। নৰিয়া গাঁৱেও যাবলৈ বাধ্য হয় মহিলাসকল। মৰিছে, মিটিঙত গৈ মৰিছে মহিলা, উদ্যমিতা আঁচনিৰ চেক সংগ্ৰহ কৰিবলৈ গৈ সন্তান জন্মৰিছে মিটিং স্থলীত। ইয়াতকে আৰু দুৰ্ভাগ্যজনক ঘটনা কিবা থাকিব পাৰে? এয়াই অসমীয়া মহিলাৰ মৰ্যাদা, এয়াই অসমীয়া মহিলাৰ স্বাভিমান, এয়াই অসমীয়া মহিলাৰ সত্তা। কিয় ইমান লোভীয়া হৈ পৰিছে? আপোনালোকৰ প্ৰাপ্য আপোনালোকক দিবলৈ বাধ্য, কেনেকে নিদিয়ে চাওকচোন। নোযোৱাকে থাকক, কেনেকে নিদিয়ে? কাৰ টকা দিছে? পকেটৰ টকা দিছে নেকি কোনোবাই? জনতাৰ ৰাজহৰ পৰা সংগ্ৰহ কৰা টকা আপোনালোকক দিছে, গতিকে সেই টকা দি আপোনালোকক ব্যৱহাৰ কৰিব নোৱাৰে, এই কথাটো বুজি লওক। ইয়াৰ পূৰ্বে কেতিয়াও এনেকুৱা ধৰণৰ ঘটনা ঘটা নাছিল। পুৱা ওলাই গৈ গধূলিলৈকে মহিলা ঘৰ আহি নাপায়। অসমীয়া মহিলাক এনেকে ব্যৱহাৰ কৰিব আহে। যি অসমীয়া নাৰীৰ দেশৰ ভিতৰতে বিশেষ স্থান আছে, যি অসমীয়া নাৰীৰ সৌন্দৰ্য দেশৰ ভিতৰতে অন্যতম, যি নাৰীক মাতৃ হিচাপে পূজা কৰা হয়, যি নাৰীক অসূৰ্য স্পৰ্শা বুলি কবিয়ে কবিতাত বৰ্ণনা কৰে, তেনেকুৱা নাৰীক এতিয়া আমি মুকলি মনেৰে জলৈ তলৈ যেতিয়াই তেতিয়াই ঘূৰি ফুৰিবলৈ দিছো। কিয় বাধ্য হৈ পৰিছে? এই কথাবোৰ চিন্তা কৰক। শেষত পুনৰ কৈছো, টকাবোৰ আপোনালোকৰ প্ৰাপ্য। 10,000 নহয়, 1 লাখকৈ দিয়ক। 1250 টকা নহয়, 12,000কৈ দিয়ক। একাউণ্টত দিয়ক, বেংক একাউণ্টত। বহু কেইটা জেগাৰ পৰা, বহু কেইগৰাকী মহিলাৰ পৰা সাংঘাতিক কিছুমান কথা শুনিবলৈ পালোঁ। আৰু যিকেইটা কথা শুনাৰ পিছত মই আচলতে এই ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰিছোঁ। বিজেপিয়ে কেনেধৰণেৰে, কিটো গতিত মানুহক ব্লেকমেইলিং কৰিছে, সেই কথাটো আচলতে আপোনালোক সকলোৱে মই ভাবোঁ জনাটো উচিত। তেওঁলোকে মানে খণ্ড খণ্ড ভিত্তিত তেওঁলোকে কিছু মহিলাক, তেওঁলোকৰ মেম্বাৰক লৈ তেওঁলোকে কিছু মানুহক ছাৰ্ভে কৰিবলৈ দিছে যে যিবিলাক মানুহে উজ্জ্বলা আঁচনিৰ গেছ পাইছে, নতুবা ঘৰ পাইছে, নতুবা অৰুণোদয় পাইছে, এই পোৱা লোকসকলক তেওঁলোকে কি পাইছে এই কথাবিলাক হিচাপ কৰিছে আৰু তেওঁলোকে আগৰবাৰ ভোট ক'ত দিছিলে, বৰ্তমান ভোট ক'ত দিব, তেওঁলোকে যে বিজেপিতে ভোট দিব লাগিব, সেই গোটেই নিশ্চয়তাটো লৈ তেওঁলোকক গ্ৰেড ছিষ্টেম দিয়াৰ ব্যৱস্থা কৰিছে। ঘৰৰ যদি গোটেইকেইজন ব্যক্তিয়ে বিজেপি দলক ভোট দিম বুলি প্ৰতিশ্ৰুতি দিয়ে, তেতিয়াহ'লে তেখেতলোকে এ গ্ৰেড দিছে। আৰু সেই লোকসকলক তেখেতলোকে সেই 10,000 টকাটোৰ যোনখন চেক, সেই চেক দিছে। আৰু যিবোৰ মানুহৰ ওপৰত তাৰমানে তেওঁলোকৰ অলপ সন্দেহ আছে যে এই মানুহ ঘৰ মানে বিজেপিত মিটিঙে মাটাঙে নোলায় বা নাযায়, সেই মানুহক তেওঁলোকে 10,000 টকাৰ চেকখন দিয়া নাই। তেওঁলোকে কৈ আছে যে যদি আপুনি 10,000 চেকখন মানে ল'ব বিচাৰে, আপোনাৰ নামত চেকখন আহিছে, কিন্তু যদি আপুনি ল'ব বিচাৰে, আমাক অফিচৰ পৰা কৈছে, মানে তেওঁলোকক পঞ্চায়তৰ পৰা কৈছে যে এই মানুহগৰাকীয়ে যদিহে বিজেপিত ভোট দিয়ে তেতিয়াহে চেকখন দিব, আৰু নহ'লে মানে তেখেতক চেকটো দিবলৈ মানা কৰিছে। এনেকুৱা ধৰণৰ কথা বতৰাৰে আহি মানুহক মানসিকভাৱে হাৰাশাস্তি কৰিছে যে বিজেপিত ভোটটো দিবই লাগিব বুলি তেখেতৰ ঘৰৰ আটাইকেইজন প্ৰাণীয়ে, আটাইকেইজন সদস্যই তেতিয়া তেখেতে প্ৰতিশ্ৰুতি দিলেহে তেখেতক এ গ্ৰেড দিব আৰু তেখেতক মানে সেই 10,000 টকাৰ চেকখন দিব। এতিয়া আমি এটা কথা জানিব বিচাৰিছোঁ যে এই যে অৰুণোদয় 1250 টকা, উজ্জ্বলা আঁচনিৰ যিটো গেছ মানে চিলিণ্ডাৰ হওক, ষ্টভ হওক, বা এই যে ঘৰখন আহিছে আইৱেৰ, এই ঘৰখন কি এই বিজেপি বা হিমন্ত বিশ্ব শৰ্মাৰ পৈতৃক সম্পত্তি নে এই বিজেপিৰ লোকসকলৰ, যিবোৰ লোকে তেওঁলোকে মানে এনেকুৱা ধৰণৰ কাম কাজবোৰ চলাই আছে, তেওঁলোকৰ বাপেকৰ ঘৰৰ সম্পত্তি? এইটো কাৰো বাপেকৰ ঘৰৰ সম্পত্তি নহয়। এইখিনিতো আপোনাৰ মোৰ প্ৰত্যেকৰ কৰ কাটলৰ ধনৰেহে এই পুঁজিটো গঠন হৈছে, যিখিনি পুঁজি আচলতে
আগতে এইখিনি হৈ আছে, যোন চৰকাৰেই নহওক জনসাধাৰণক ৰুটি কাপৰা আৰু মকান এইকেইটা সুনিশ্চিত কৰিবই লাগিব। আৰু ইয়াৰ শ্লোগান শ্ৰীমতী ইন্দিৰা গান্ধীয়ে দি থৈ গৈছে যে ৰুটি কাপৰা আৰু মকান আমাৰ দেশৰ চৰকাৰখনে আমাৰ ভাৰতৰ জনগণক ন্যূনতম এই কথাকেইটাত কিন্তু নিশ্চিত দিবই লাগিব। আৰু কংগ্ৰেছ চৰকাৰো আমি জানো যে UPA গভৰ্ণমেণ্টো আমাক খাদ্য সুৰক্ষাৰ অধীনত এই ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিছিল। আৰু আমি সকলোৱে জানো কংগ্ৰেছৰ দিনতো আয়ুৱে ঘৰবোৰ দিয়া হৈছিলে। একেবাৰে প্ৰথম অৱস্থাত 18,000 টকাৰ দিয়া হৈছিল, তাৰপিছত 35,000, তাৰপিছত 75,000 টকাৰ, এতিয়া বাঢ়ি বাঢ়ি 1,32,000 নে কিমান। একাধিক্ৰমে কংগ্ৰেছৰ দিনতো দিয়া হৈছিলে। কংগ্ৰেছেতো বহুত আঁচনি দিছিলে, নবৌ আঁচনি দিছিলে, বাইদেউ আঁচনি দিছিলে, মাজনী আঁচনি দিছিলে, বৃদ্ধ পেঞ্চন দিছিলে, বিধৱা পেঞ্চন দিছিলে, কল্পতৰু দিছিলে, KCC লোন দিছিলে, আৰু যোনসকলে ফাৰ্ষ্ট ডিভিজনত পাছ কৰিছিলে তেওঁলোকক লেপটপ দিছিলে, স্কুলীয়া ছাত্ৰ ছাত্ৰীক চাইকেল দিছিলে, যি তাতোতকৈও ভাল ৰিজাল্ট কৰিছিলে তেওঁলোকক নাচালৈ মানে পঠিয়াইছিলে, তেওঁলোকক চাই মেলি আহি অভিজ্ঞতা লাভ আহৰণ কৰিবৰ কাৰণে। কংগ্ৰেছৰ দিনতো বিভিন্ন ডিপাৰ্টমেণ্টতো চাকৰি দিছিলে, বিশেষকৈ নিজাববীয়াকৈ চাকৰিৰ সৃষ্টিও কৰিছিলে। NHMৰ যোগেদি হওক বা টেটৰ যোগেদি হওক, এডুকেশ্যন ডিপাৰ্টমেণ্টত। এই কথাবোৰ আমি আচলতে পাহৰিলেতো নহ'ব। গতিকে এই কথাবোৰ আমি ৰাইজৰ আগত দাঙি ধৰিব লাগিব। কিন্তু কংগ্ৰেছেতো এনেকুৱা ধৰণৰ কোনো ধৰণৰ ব্লেকমেইলিং কৰা নাছিলে যে আপোনালোকে এই আঁচনিখিনি যদি পাইছে তেতিয়াহ'লে আপোনালোকে কংগ্ৰেছক ভোট দিবই লাগিব, আৰু যদি আপোনালোকে কংগ্ৰেছক ভোট নিদিয়ে তেতিয়াহ'লে আপোনালোকে আঁচনি নাপায়। এনেকুৱা ধৰণৰ ব্লেকমেইলিং কংগ্ৰেছে কৰা নাই। আৰু মুখ্যমন্ত্ৰী আহিছে, মুখ্যমন্ত্ৰী আহোঁতে এওঁলোকৰ নেতাই ব্লেকমেইলিং কৰিছে কি আপোনালোকে যদি এই মুখ্যমন্ত্ৰী অহাৰ সময়লৈকে উপস্থিত